নমস্কাৰ প্ৰিয় বন্ধুসকল। এপ্ৰিল 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। এপ্ৰিল মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি শুভ ফলাফল লৈ আহিব বা কি সাৱধানতা আপুনি ল'ব লগা আছে, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰা হ'ব। প্ৰিয় বন্ধুসকল, গ্ৰহৰ অৱস্থিতি, কোন গ্ৰহ কোন স্থানত আছে আৰু কোন গ্ৰহই কেনেকুৱা ধৰণৰ ফলাফল দিব, স্বাস্থ্য, শিক্ষা, আৰ্থিক, কৰ্মজীৱন, প্ৰেম, দাম্পত্যত আদিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জানকাৰী দিব বিচৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাৰ লগতে আন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধনুৰাশি। ধনুৰাশিৰ অধিপতি স্বামী হৈছে বৃহস্পতি আৰু এই বৃহস্পতি থাকিব সপ্তম ঘৰত। গতিকে সপ্তম ঘৰটো ভাল ঘৰ। আপোনাৰ স্বাস্থ্যৰ কাৰণে কোনো সমস্যা দেখা নাযায়। পুৰণা যদি কিবা বেমাৰত আপুনি ভোগ কৰি আছে, পুৰণা বেমাৰ আপুনি চাফাৰ কৰি আছে, তেনেহ'লে আপুনি তাৰ পৰা আৰোগ্য লাভ কৰাৰ যোগ আছে, আৰোগ্য লাভ কৰিব পাৰিব। কিন্তু ৰাহুৰ প্ৰভাৱৰ কাৰণে আপোনাৰ সাধাৰণ বিষ, যেনেকুৱা আপোনাৰ কান্ধৰ বিষ বিশেষকৈ হ'ব পাৰে। গতিকে কিছু সাৱধানতা ল'ব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট ভাল দেখা যায়। বিশেষকৈ 14 এপ্ৰিলৰ পৰা আপোনাৰ শিক্ষাৰ খণ্ডত বহুত শুভ যোগ দেখা যায়। শিক্ষাৰ বাবে যদি এডমিশ্যন ল'বলগীয়া আছে বা এব্ৰডত যাবলগীয়া আছে বা কোনো ইণ্টাৰভিউ দিবলগীয়া আছে, প্লেনিং কৰিবলগীয়া আছে, যি কামেই নকৰক, এই সকলোবোৰ কাৰ্যতে আপুনি শুভ ফল লাভ কৰিব পাৰিব। মাথো আপুনি এফৰ্ট দিয়ক, ভাগ্যই আপোনাক সহায় কৰি আছে। প্ৰেমৰ ক্ষেত্ৰত শনিৰ লগত মংগল থকাৰ কাৰণে আপোনাৰ সংৰাগ, ইমোশ্যন এইবোৰ বৃদ্ধি পাব আৰু এই সংৰাগ, ইমোশ্যন বৃদ্ধি পাব আপোনাৰ পাৰ্টনাৰৰ ক্ষেত্ৰত, আপোনাৰ ক্ষেত্ৰত নহয়। কাৰণ বৃহস্পতি সপ্তম ঘৰ, যিটো প্ৰেমৰ কাৰণে শুভ স্থান, এই স্থানত অধিষ্ঠিত হৈ থকাৰ কাৰণে আপোনাৰ ক্ষেত্ৰত ঠিকেই আছে, কিন্তু আপোনাৰ পাৰ্টনাৰৰ ক্ষেত্ৰত এই সমস্যাবোৰে দেখা দিব, খং, ইৰিটেশ্যন। গতিকে আপুনি যিমান পাৰে আপুনি আপোনাৰ পাৰ্টনাৰক ভাল ব্যৱহাৰ কৰক, কথা বতৰা মাৰ্জিতভাৱে কওক, যাতে এই সকলোখিনি সমস্যা আপুনি হেণ্ডেলিং কৰি ল'ব পাৰে, আপুনি চম্ভালি ল'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত 14 এপ্ৰিলৰ পিছত আপোনাৰ ভাল হ'ব। তাৰ আগতে আপোনাৰ পাৰ্টনাৰৰ স্বাস্থ্যৰ কোনো অৱনতি হ'ব পাৰে বা স্বাস্থ্য বিষয়ক সমস্যা থাকিব পাৰে, কোনো বেমাৰ আজাৰত ভোগ কৰি থাকিব পাৰে। গতিকে 14 এপ্ৰিলৰ পিছত আপুনি কোনো চিন্তা কৰিব নালাগে। 14 এপ্ৰিলৰ পিছত আপোনাৰ দাম্পত্য জীৱন অত্যন্ত সুখময় হৈ উঠিব। ধন সম্পত্তি, সুখ শান্তি সকলোখিনি আপুনি পাব। অভাৰঅল মাহটো আপোনাৰ দাম্পত্যৰ কাৰণে বেয়া নহয়। ভাগ্যৰ ক্ষেত্ৰতো আপোনাৰ এই মাহত ৰাজযোগ দেখা যায়। ডাঙৰ যদি কিবা সিদ্ধান্ত ল'বলগীয়া আছে, আপুনি কোনো চিন্তা নকৰাকৈ ল'ব পাৰে। আপোনাৰ চৰকাৰী কাম বা চাকৰি বা কোনো ইঞ্জিনিয়াৰিং কাম, ৰাজনীতিৰ কাম বা মেডিকেলৰ কাম, এনেকুৱা ধৰণৰ কামৰ লগত যিসকল জড়িত হৈ আছে, এইসকলৰ কাৰণে অত্যন্ত শুভ সময় এই সময়টো। গতিকে যি কাৰ্যতে আপুনি হাত দিয়ে তাত শুভ ফল লাভ কৰিব পাৰিব। যিসকলৰ বিদেশত যাবৰ কাৰণে কোনো প্লেনিং কৰি আছে, তেওঁলোকৰ কাৰণেও ভাল। আৰু আপোনাৰ হাতত হয়তো বিদেশ ভ্ৰমণৰ কাৰণে কোনো হঠাৎ সুবিধা লাভ কৰিব পাৰে আপুনি। সময় আপোনাৰ খুব ভাল। 12 এপ্ৰিলৰ পিছত আপোনাৰ
ভাগ্য আৰু বেছি ভাললৈ আহিব। আপুনি এই মাহটোত দৈনিক যদি সূৰ্যৰ মন্ত্ৰ জপ কৰে, সূৰ্যক পানী দিয়ে, তেনেহ'লে এই মাহটো আপোনাৰ আৰু অধিক ভাল হৈ উঠিব।